ইঞ্চি মাটিও এৰি নিদিও, তেজ দিম কিন্তু মাটি নিদিও। অধিক উত্তপ্ত হৈছে বৰ্তমান পৰ্বতঝৰাৰ পৰিস্থিতি। ৰাজপথলৈ ঝাৰু লৈ ওলাই আহিছে বৰ্তমান জনতা। প্ৰতিগৰাকী জনতাই ঝাৰু লৈ প্ৰশাসনৰ লোকক খেদিছে। এই মুহূৰ্তত শেহতীয়া দৃশ্যাংশ আহি পৰিছে, অধিক ভয়ংকৰ হৈছে পৰ্বতঝৰাৰ পৰিস্থিতি। বৰ্তমান সময়ত তেওঁলোকে কৈছে 1 ইঞ্চি মাটিও আমি এৰি নিদিও, তেজ দিম কিন্তু মাটি কোনো পধ্যেই নিদিও, মাটি নিদিও বুলি হুংকাৰ দি এতিয়া জনতা হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে। হাতে হাতে সকলোৱে ঝাৰু লৈ আহিছে, ঝাৰু লৈ বৰ্তমান খেদিছে প্ৰশাসনক। এই মুহূৰ্তত শেহতীয়া দৃশ্যাংশ আমি দেখিব বিচাৰিম। অধিক উত্তপ্ত হৈছে পৰ্বতঝৰাৰ পৰিস্থিতি। 1 ইঞ্চিও মাটি এৰি নিদিও বুলি হুংকাৰ দিছে প্ৰতিগৰাকী জনতাই। আমি মাটি নিদিও, কোনো পধ্যে আমাক যি কৰে কৰি লওক, কিন্তু মাটি আমি নিদিও। আমাৰ পৰা মাটি 1 ইঞ্চিও কাঢ়ি লৈ যাব নোৱাৰিব। আদানীক মাটি দিয়াক লৈ অধিক উত্তপ্ত হৈ পৰিছে বৰ্তমান পৰ্বতঝৰা। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজপথলৈ ঝাৰু লৈ ওলাই আহিছে শ শ খিলঞ্জীয়া ভূমিপুত্ৰ। হুংকাৰ দিছে তেওঁলোকে, ঝাৰু লৈ খেদি গৈছে প্ৰশাসনক। আদানীক মাটি হস্তান্তৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ শ শ খিলঞ্জীয়া ভূমিপুত্ৰৰ। ৩,০০০ বিঘা ভূমি গতাই দিব বিচাৰিছিল আদানী গ্ৰুপক, আৰু এই বিষয়টোতে তুলপাৰ লাগিছে অঞ্চলটোত। আদানীৰ তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে মাটি দিব বিচৰা হৈছিল, কিন্তু তেওঁলোকে 1 ইঞ্চিও মাটি এৰি নিদিও বুলি কৈছে। কালি আৰক্ষীকো ঘূৰাই পঠালে শ শ প্ৰতিবাদকাৰীয়ে। বৰ্তমান সময়ত ঝাৰু লৈ তেওঁলোকে আৰক্ষীক খেদি গৈছে। অধিক উত্তপ্ত হৈছে, আজি পুনৰ জংগী আন্দোলনত নামিছে শ শ খিলঞ্জীয়া ভূমিপুত্ৰ। ভয়ংকৰ পৰিস্থিতি হৈছে। কোনো কাৰণতে আদানীক মাটি দিয়া নহব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে। ঝাৰু হাতে হাতে লৈ বৰ্তমান উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰ্বতঝৰা বাক্সবাৰীত ৰাতিপুৱাৰ পৰাই প্ৰতিবাদ অব্যাহত ৰাখিছে জনতাই। বিভিন্ন ধৰণৰ শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বাঁশবাৰী অঞ্চলে। বৰ্তমান সময়ত অঞ্চলৰ বাসিন্দাই ঝাৰু লৈ ওলাই আহিছে, হাতত ঝাৰু লৈ প্ৰতিবাদত নামিছে হাজাৰ হাজাৰ পুৰুষ মহিলা। অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া এক্সক্লুচিভ দৃশ্য আহি পৰিছে, আমি দেখুৱাব বিচাৰিছো এই দৃশ্যাংশ। দেখিবলৈ আদানীক মাটি দিয়াক লৈ অধিক উত্তপ্ত হৈছে বৰ্তমান পৰ্বতঝৰাৰ পৰিস্থিতি। হাতে হাতে ঝাৰু লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তেজিত জনতাই। ৰাজপথলৈ ঝাৰু লৈ তেওঁলোক ওলাই আহিল, উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰশাসনৰ লোকক ঝাৰু লৈ লৈ খেদিছে। মিডিয়াই ঠিকছৰ খাতিৰত আমি ঝাৰু লোৱাৰ যে দৃশ্যাংশটো নাই দেখুওৱা, কিন্তু আমি শেহতীয়া দৃশ্যাংশ দেখুৱাইছো সম্পাদিতৰ বাৰ্তাও। 1 ইঞ্চিও মাটি এৰি নিদিও বুলি হুংকাৰ দিছে। তেজ দিম কিন্তু মাটি নিদিও। আদানীক মাটি দিয়াক লৈ অধিক উত্তপ্ত হৈছে বৰ্তমান পৰ্বতঝৰা। ৩,০০০ মাটি যিহেতু আদানী গ্ৰুপক গতাই দিয়াৰ কথা আছিল, আৰু ইয়াৰ পিছতে তেওঁলোক জাঙৰ খাই উঠিছে। কোনো পধ্যে আমি মাটি 1 ইঞ্চি নিদিও, আমাৰ মাটি কোনো পধ্যে আমি দিব নোৱাৰো, আমি মাটি নিদিও বুলি হুংকাৰ দিছে বৰ্তমান সময়ত। এই সকলোকে দেখিবলৈ পাইছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। 1 ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ দি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে উত্তেজিত জনতাই। আদানীক মাটি দিয়াক লৈ অধিক উত্তপ্ত হৈছে বৰ্তমান পৰ্বতঝৰা। শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলবাসীয়ে। তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। কোনো পধ্যে 1 ইঞ্চিও মাটি এৰি নিদিও বুলি হুংকাৰ দিছে পৰ্বতঝৰাৰ বাসিন্দাই। কালিও তেওঁলোকে অনুৰূপ প্ৰতিবাদ সাব্যস্ত কৰিছিল, আৰু কালিৰ দিনটো তেওঁলোকে প্ৰশাসনৰ লোকক ঘূৰাই পঠুৱাইছিল। আৰু বৰ্তমান সময়ত প্ৰশাসনৰ লোক উপস্থিত হৈছিল। প্ৰশাসনৰ লোকক ঝাৰু লৈ লৈ খেদিছে উত্তেজিত জনতাই। এই প্ৰশাসনৰ লোক আজিৰ দিনটোত আহি উপস্থিত হৈ এনেধৰণে এনাউন্স কৰিছে, আৰু ইয়াৰ পাছত তেওঁলোকে ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো, দেখিবলৈ পাইছে 1 ইঞ্চিও মাটি এৰি নিদিও বুলি হুংকাৰ দিছে। আদানীক মাটি এৰি দিয়াক লৈ অধিক উত্তপ্ত হৈছে পৰ্বতঝৰা। ৰাজপথলৈ ঝাৰু লৈ ওলাই আহিছে শ শ খিলঞ্জীয়া ভূমিপুত্ৰ। আদানীক মাটি হস্তান্তৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে। শ শ খিলঞ্জীয়া ভূমিপুত্ৰৰ এয়া মাটিৰ বাবে প্ৰতিবাদ। ৩,০০০ বিঘা ভূমি গতাই দিব বিচাৰিছিল আদানী গ্ৰুপক, কিন্তু তেওঁলোকে এতিয়া বাক বিতণ্ডাত লিপ্ত হৈছে প্ৰশাসনৰ সৈতে। আমি কোনো পধ্যে মাটি নিদিও বুলি হুংকাৰ দিছে তেওঁলোকে। আদানী তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যি মাটি অঞ্চলৰ পৰা দিব বিচাৰিছিল, তেওঁলোকে কৈছে আমি ইয়াত একো প্ৰকল্প স্থাপন হ'বলৈ নিদিওঁ, আমি ইয়াৰ পৰা 1 ইঞ্চিও মাটি নিদিওঁ, আমি তেজ দিম কিন্তু মাটি নিদিওঁ, কোনো পধ্যে মাটি নিদিওঁ বুলি তেওঁলোকে হুংকাৰ দিছে। কালি আৰক্ষীক ঘূৰাই পঠিয়াইছিল শ শ প্ৰতিবাদকাৰীয়ে। আজি পুনৰ তেওঁলোক জংগী আন্দোলনত নামিছে। শ শ খিলঞ্জীয়া ভূমিপুত্ৰ এবাৰ ঝাৰু লৈ প্ৰতিবাদত নামিছে। কোনো কাৰণতে আদানীক মাটি দিয়া নহব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে। পৰ্বতঝৰা বাক্সবাৰীত ৰাতিপুৱাৰ পৰাই প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিছে। বিভিন্ন ধৰণৰ শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বাঁশবাৰী অঞ্চলৰ বাসিন্দাই। হাতত ঝাৰু লৈ প্ৰতিবাদত নামিছে হাজাৰ হাজাৰ পুৰুষ মহিলা। আমি দেখুৱাইছো এই দৃশ্যাংশ দেখিবলৈ পাইছে। 1 ইঞ্চিও মাটি এৰি নিদিও বুলি তেওঁলোকে হুংকাৰ দিছে। আদানীক মাটি এৰি দিয়াক লৈ অধিক উত্তপ্ত হৈছে বৰ্তমান পৰ্বতঝৰা। এই শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে। ৰাজপথলৈ ঝাৰু লৈ ওলাই আহিছে শ শ খিলঞ্জীয়া ভূমিপুত্ৰ। আদানীক মাটি হস্তান্তৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ খিলঞ্জীয়া ভূমিপুত্ৰই। এনেধৰণে মাটিৰ বাবে তেওঁলোকে প্ৰতিবাদত নামিছে। ৩,০০০ বিঘা ভূমি গতাই দিব বিচাৰিছিল আদানী গ্ৰুপক, আৰু আদানী তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যি ভূমি দিব বিচাৰিছিল সেই ভূমি তেওঁলোকে দিবলৈ অমান্তি হৈছে। কালি আৰক্ষীকো ঘূৰাই পঠাইছিল শ শ
প্ৰতিবাদকাৰীয়ে আজি পুনৰ তেওঁলোকে প্ৰতিবাদ কৰিছে ঝাৰুলৈ প্ৰতিবাদকাৰীয়ে বৰ্তমান উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আজি পুনৰ জংগী আন্দোলনত নামি পৰিছে খিলঞ্জীয়া ভূমিপুত্ৰ কোনো কাৰণতে আদানীক মাটি দিয়া নহ'ব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে পৰ্বতচূড়া বাছপাৰীত ৰাতিপুৱাৰ পৰাই প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিছে বিভিন্ন ধৰণৰ শ্লোগানেৰে উত্তাল কৰি তুলিছে বাছপাৰী অঞ্চল হাতত ঝাৰুলৈ প্ৰতিবাদত নামিছে হাজাৰ হাজাৰ পুৰুষ মহিলা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে 1 ইঞ্চি মাটিও এৰি নিদিওঁ বুলি তেওঁলোকে কৈছে আমি তেজ দিম কিন্তু মাটি নিদিওঁ 1 ইঞ্চি মাটি এৰি দিয়া নহ'ব কোনো পৰ্যায়ে আমি 1 ইঞ্চি মাটি এৰি নিদিওঁ বুলি হুংকাৰ দিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে দেখিবলৈ পাইছে শেহতীয়া দৃশ্যাংশ তেজ দিম কিন্তু মাটি নিদিওঁ কোনো পৰ্যায়ে মাটি এৰি দিয়া নহ'ব হুংকাৰ দিছে বাছবাৰী অঞ্চলৰ বাসিন্দাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে গৌবেগ বুলি কৈছে বাছবাৰী অঞ্চলৰ বাসিন্দাই এই দৃশ্যাংশ আমি দেখুৱাইছে দেখিবলৈ পাইছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলবাসীয়ে কোনো পৰ্যায়ে আমি মাটি এৰি নিদিওঁ আমাৰ মাটি আমাৰ অধিকাৰ আমি কোনো পৰ্যায়ে আমি মাটি এৰি দিব নোৱাৰোঁ বুলি হুংকাৰ দিছে তেওঁলোকে তেজ দিম কিন্তু মাটি নিদিওঁ মাটি নিদিয়াৰ হুংকাৰ দিছে উত্তেজিত জনতাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে গৌবেগ ধ্বনি দিছে প্ৰশাসনক ঝাৰুলৈ খেদিছে প্ৰশাসনৰ লোকসকলক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছে দেখিবলৈ পাইছে বাছবাৰী অঞ্চলৰ বাসিন্দাই কালিৰ দিনটোতো প্ৰতিবাদ কৰিছিল আজি তেওঁলোকে পুনৰ প্ৰতিবাদ কৰিছে ৰাজপথলৈ ঝাৰুলৈ তেওঁলোক ওলাই আহিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আদানীক মাটি হস্তান্তৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়া ভূমিপুত্ৰই দেখুৱাইছে দৃশ্যাংশ দেখিবলৈ পাইছে 1 ইঞ্চি মাটি এৰি নিদিওঁ বুলি তেওঁলোকে হুংকাৰ দিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তেজিত জনতাই 1 ইঞ্চিও মাটি এৰি নিদিওঁ বুলি তেওঁলোকে হুংকাৰ দিছে এগৰাকী ব্যক্তিৰ ভাষ্য আছে যিটো ভাষ্য আমি অফলাইনত দিছিলোঁ সেই ভাষ্যটো এই মুহূৰ্তত আমি শুনাব বিচাৰিম আমাৰ দৰ্শকসকলক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে পৰ্বতঝৰাবাসীয়ে দেখিবলৈ পাইছে কোনো পৰ্যায়ে 1 ইঞ্চি মাটিও এৰি নিদিওঁ বুলি তেওঁলোকে হুংকাৰ দিছে দেখিবলৈ পাইছে দৃশ্যাংশ প্ৰশাসনৰ লোক উপস্থিত হৈ এনেধৰণে এক ঠাইত গোট খাই থাকিবলগীয়া হৈছে কাৰণ ঝাৰুলৈ খেদিছে কোনো একো ডিছকাশ্যন নকৰোঁ ইয়াতে আমি কোনো কথা নকওঁ এতিয়া এইটোৱে আমাৰ লাষ্ট ডিচিশ্যন আমি আমাৰ মাটি ক'ত বা আদানীক আমি দিবলৈ সাজু নহয় গম পালে আমি নিদিওঁ আদানীক আমি আমাৰ মাটি এইটো আমি দিবলৈ সাজু নহয় আপোনালোকে কি বিচাৰিছে নেকি চিপ ইয়াত আহক নাই চিপ লাগে ইয়াতে আহি আমাৰ লগত কথা পাতক যদি আছে আমাৰ লগত খুদ আহি কথা পাতি তাৰ পিছত আমি কি সলিউশন কৰিব লাগে কৰিম চিপ আহিব লাগে আমাৰ চিপছ লাগে ইয়াত আহক খুদ আহক এইটোৱে আমাৰ লাষ্ট ফাইনাল ডিচিশ্যন হেলমেট খোলা এটা এইটোৱে আমাৰ ফাইনাল ডিচিশ্যন চিপ মানে কাৰ কথা কৈছে চিপ মানে কাৰ কথা কৈছে আপুনি প্ৰমোদ বৰা ছাৰ আহি ইয়াতে কথা পাতি আমি কোনোবা হেৰি এই পানী নেতা এই সৰু মৰু নেতাৰ লগত আমি এটা কথা নাপাতো আৰু বাইদেউসকল ছাৰসকল অলপ পাইছে আমি তেখেতৰ লগত কথা নাপাতো আমি হাল্লা কাজিয়াত নাই আমি সি আহি আমাৰ লগত কথা পাতি কি সলিউশন ওলাব সি ওলাই দিয়ক মুঠতে এই আদানীক মাটি নিদিওঁ বাছ লাগে তথাপিও আমি আদানী গ্ৰুপক মাটি নিদিওঁ আমাৰ এইটো লাষ্ট ফাইনেল ডিচিশ্যন আদানী কোম্পানী আমি কোনো একো ডিছকাশ্যন নকৰোঁ ইয়াতে আমি কোনো কথা নকওঁ এতিয়া এইটোৱে আমাৰ লাষ্ট ডিচিশ্যন আমি আমাৰ মাটি ক'ত বা আদানীক আমি দিবলৈ সাজু নহয় গম পালে আমি নিদিওঁ আদানীক আমি আমাৰ মাটি এইটো আমি দিবলৈ সাজু নহয় আপোনালোকে কি বিচাৰিছে নেকি চিপ ইয়াত আহক নাই চিপ লাগে ইয়াতে আহি আমাৰ লগত কথা পাতক যদি আছে আমাৰ লগত খুদ আহি কথা পাতি তাৰ পিছত আমি কি সলিউশন কৰিব লাগে কৰিম চিপ আহিব লাগে আমাৰ চিপছ লাগে ইয়াত আহক খুদ আহক এইটোৱে আমাৰ লাষ্ট ফাইনাল ডিচিশ্যন হেলমেট খোলা এটা এইটোৱে আমাৰ ফাইনাল ডিচিশ্যন চিপ মানে কাৰ কথা কৈছে চিপ মানে কাৰ কথা কৈছে আপুনি প্ৰমোদ বৰা ছাৰ আহি ইয়াতে কথা পাতি আমি কোনোবা হেৰি এই পানী নেতা এই সৰু মৰু নেতাৰ লগত আমি এটা কথা নাপাতো আৰু বাইদেউসকল ছাৰসকল অলপ পাইছে আমি তেখেতৰ লগত কথা নাপাতো আমি হাল্লা কাজিয়াত নাই আমি সি আহি আমাৰ লগত কথা পাতি কি সলিউশন ওলাব সি ওলাই দিয়ক মুঠতে এই আদানীক মাটি নিদিওঁ বাছ লাগে তথাপিও আমি আদানী গ্ৰুপক মাটি নিদিওঁ আমাৰ এইটো লাষ্ট ফাইনেল ডিচিশ্যন আদানী কোম্পানী
আমি কোনো একো ডিছকাশ্যন নকৰোঁ ইয়াতে আমি কোনো কথা নকওঁ এতিয়া এইটোৱে আমাৰ লাষ্ট ডিচিশ্যন আমি আমাৰ মাটি ক'ত বা আদানীক আমি দিবলৈ সাজু নহয় গম পালে আমি নিদিওঁ বা আদানীক আমি আমাৰ মাটি এইটো আমি দিবলৈ সাজু নহয় আপোনালোকে কি বিচাৰিছে নেকি চিপ ইয়াত আহক নাই চিপ লাগে ইয়াতে আহি আমাৰ লগত কথা পাতক যদি আছে আমাৰ লগত খুদ আহি কথা পাতি তাৰ পিছত আমি কি সলিউশন কৰিব লাগে কৰিম চিপ আহিব লাগে আমাৰ চিপছ লাগে ইয়াত আহক খুদ আহক এইটোৱে আমাৰ লাষ্ট ফাইনাল ডিচিশ্যন হেলমেট খোলা এটা এইটোৱে আমাৰ ফাইনাল ডিচিশ্যন চিপ মানে কাৰ কথা কৈছে চিপ মানে কাৰ কথা কৈছে আপুনি প্ৰমোদ বৰা ছাৰ আহি ইয়াতে কথা পাতে ফাগলিজৰা পাৰ্ট 1 পাৰ্ট 2 এই অঞ্চলত আমাৰ জমিটো আদানী কোম্পানীয়ে মানে এইটো থাৰ্মেল প্ৰজেক্ট বনাব বিচাৰিছে এই কাৰণে আমাৰ এই খালপানী ফাগলিজৰা পাৰ্ট 2 পাৰ্ট 1 এই দুকিচুকি আৰু মাওমাৰী এইবিলাক গাঁও মানে ৰাইজে আজি এই ধৰ্ণা কাৰ্যসূচী লৈছে আমি মাটি নিদিম এতিয়াও আমাৰ বিটিয়া চৰকাৰ এতিয়াও অহা নাই আমি বহুত দুখ আমি এতিয়া 3 মাহ হলো আমাৰ এই ৰাইজসকল খাওয়া নাই দাওয়া নাই খুব দুখ হৈ আছে এই কাৰণে আমি এই মাটি নিদিম আজি মানে ইমান পুলিচ প্ৰশাসন আহিছে আমি শুনিব পাইছে মানে খুটি গাড়িব নাকি ইয়াতে আমি খুটি গাড়িব নিদিম আমি ৰাইজ সব একটাই আছে আর কি এই কাৰণে আমি খুটি গাড়িব নিদিম আমাৰ মাটিখিনি দখল কৰিব খুজিছে আদানী কোম্পানীৰ কাৰণে আমি আমাৰ মাটি আমি এৰি নিদিওঁ আমাৰ অধিকাৰ আছে আমি এৰি নিদিওঁ আৰু কেতিয়াও এৰি নিদিওঁ আৰু নহ'ব আজি পুলিচ প্ৰশাসন কিয় আহিছে সেইটোৰ কাৰণে আহিছে আমিও নাজানো মনে কামবিলাক সদায় কৰি থাকে আমি খাৱা লোৱা শান্তি নাই ল'ৰা ছোৱালী স্কুলত যাব শান্তি নাই গুৰুত্ব দিয়া নাই মানা নাই আমাক একো জনোৱা নাই ডাঙৰ দীঘল আমাৰ লগত আলোচনাও নকৰে এনে লুকাই কথা পাতে লুকাই সেই কৰে আমি নিবিচাৰো আমাক নালাগে আজি ডাইৰেক্ট পুলিচ আহিছে আমি গম পাইহে আহিছে ডাইৰেক্ট আহিছে মানে কিবা আজি চৰকাৰে যেইটো আমাৰ কৰিছে অন্যায় এইটো অন্যায় আমি সহ্য কৰিব নোৱাৰো আমাৰ এইটোৱেই কথা যে আমাৰ যেইটো প্লেন হৈ আছে এইটো প্লেন আমি উচিত নহয় আমাক কোনেও যে আমাক এই বড়ৰ জাতি এই হেৰিটো বৰবাদ কৰিবলৈ কোনে অধিকাৰ দিছে তেখেতক কোনে অধিকাৰ দিছে নাই একো জাননী দিয়া নাই আমাক একো জাননী দিয়া নাই জাননী দিলে হতে এনেকুৱা অৱস্থা নহ'লেহেঁতেন হা আগত জাননী দিব লাগিছিল তেখেতৰ জাননী দি পেলাই আমাৰ জাগাৰখিনি যেইখিনি মানে হেৰি আছে দেৱানী কেইটা আহি আমাৰ লগত কথা বাৰ্তা পাতিলে আমি কিবা এটা সলিউশন ওলালোহেঁতেন চৰকাৰে যেইটো আমাৰ কৰিছে অন্যায় এইটো অন্যায় আমি সহ্য
मुर्दाबाद असम पुलिस को बैक असम पुलिस को बैक मोहम्मद बरो मुर्दाबाद मोहम्मद बरो मुर्दाबाद असम पुलिस को बैक असम पुलिस को बैक मोहम्मद बरो मुर्दाबाद मोहम्मद बरो मुर्दाबाद असम पुलिस को बैक असम पुलिस को बैक मोहम्मद बरो मुर्दाबाद मोहम्मद बरो मुर्दाबाद असम पुलिस को बैक असम पुलिस को बैक मोहम्मद बरो मुर्दाबाद मोहम्मद बरो मुर्दाबाद असम पुलिस को बैक असम पुलिस को बैक मोहम्मद बरो मुर्दाबाद मोहम्मद बरो मुर्दाबाद असम पुलिस को बैक असम पुलिस को बैक मोहम्मद बरो मुर्दाबाद मोहम्मद बरो मुर्दाबाद